নমস্কাৰ সকলো চাহ খেতিয়কসকলক কিয়নো চাহ খেতিয়কসকলৰ বাবে সুখবৰ আজিকালি লেবাৰৰ খৰচা খুব বঢ়াৰ লগে লগে টেকন'লজিবিলাকো ফাষ্ট হৈ আহিছে যিহেতু আজি এখন সুন্দৰ চাহ বাগানত আছোঁ আৰু লেবাৰ খৰচা আপুনি কিদৰে কমাব পাৰিব আৰু 1 বিঘা বাগান এঘণ্টাতে আপুনি আৰামত নিজে হ'লেও সম্পূৰ্ণ কিদৰে কাটিব পাৰিব আৰু মানে আৰামত আপুনি নিজে যদি চাহ খেতিয়ক আপুনি নিজে সৰু যদি আপোনাৰ 2 বিঘা 4 বিঘা বা 5 বিঘা চাহ বাগান আছে তেতিয়া আপুনি বা মানুহ বিচাৰি পাত ছিঙাব নালাগে আপুনি য'ত নেকি 10জন লাগে তাত এজন মানুহেই আপোনাৰ বাগানখন খন্তেকতে কাটি আপুনি শেষ কৰিব পাৰিব আমাৰ লগতে আমাৰ ককাইদেউ আছে আৰু এটা সুন্দৰ মেচিন লৈ আছে তেখেতে সবিশেষ মেচিনটোৰ বিষয়ে ককাইদেউ জনাব বহুত দিনৰ পৰা এখেতে ব্যৱহাৰ কৰি আছে চাহ খেতিত আৰু এই মেচিনটোৰ কেনেকুৱা কোৱালিটি বা এই মেচিনটো কি ধৰে কাটিব লাগে কি সাৱধানতা আপুনি ল'ব লাগে সকলোখিনি ককাইদেউ ক'ব ককাইদেউ প্ৰথম আপোনাক নমস্কাৰ এই মেচিনটো বিষয়টো অকণমান কওক যে চাহ খেতিয়কসকলৰ কাৰণে কিয় উপযোগী নহয় এইটো এতিয়া চাওক দিনটোত আপুনি অতি কমেও 2 কুইণ্টেল পাত বিঘা কিমান সেইটো মই নকওঁ এতিয়া দিনটোত আপুনি যেনেও অকলে হ'লেও 1.5 কুইণ্টেলৰ ওপৰত পাত কাটিব পাৰিব আৰু যদি এজন হেল্পাৰ থাকে পাতটো ভৰোৱা মেলা কৰিবলৈ তেতিয়াহ'লে তেতিয়াহ'লে 2.5 কুইণ্টেল পাত আৰামত কাটিব পাৰিব দিনটো এইটো মেচিনে আৰু ৱেটো খুব ৱেটৰ কাৰণে চিন্তা কৰিব নালাগে আপোনাৰ প্ৰথম দিন কাটোতে অকণমান এইবোৰ বিষাব পাছত এইবোৰ এডজাষ্ট হৈ যাব আপোনাৰ চিন্তা কৰিব নালাগে ইয়াৰ বেটেৰীটো যিহেতু আপোনাৰ ককাইদেউ যে অকণমান ঘূৰি দিয়ে পিছপিনে দেখিছে না আপুনি পিনে ঘূৰি দেখুৱাকৈ এটা বেছি ঘূৰিব নালাগে অকণমান ঘূৰিলে হ'ব এটা সুন্দৰ বেগ দিছে আৰু বেগৰ ভিতৰতে আপোনাৰ এইটো এটা সুন্দৰ বেটেৰী দিছে আপোনাক অকণমান যদি দেখুৱাই দিয়ে বেটেৰীটো খুব বেছি 1.5 কেজি ওজন হ'ব 1.5 কেজি ওজন হ'ব এইটো একো আপোনাৰ গাতে নালাগে চিন্তা কৰিব নালাগে একবাৰ যদি ফুল চাৰ্জ কৰে এই মেচিনটোৱে ইনে কেইঘণ্টামান 12 ঘণ্টা পাৰিব 12 ঘণ্টা একবাৰ ফুল চাৰ্জ হোৱাৰ পাছত 12 ঘণ্টা ইজিলি চলি যাব এবাৰ ফুল চাৰ্জ কৰিলে আপুনি 12 ঘণ্টা পাত কাটিব পাৰিব এতিয়া চিন্তা কৰক কিমান মানে ইয়াৰ আমি দিনটোত আমি 4 ঘণ্টা কাম কৰিলেও হৈ গ'ল এই মেচিনটোৱে এই দিনটোত 4 ঘণ্টা কাম কৰিলে আমাৰ বহুত কাম হৈ যাব আপোনাৰ ইয়াৰ পৰা লেবাৰ খৰচাটো যথেষ্ট চাগে কমাব পাৰে লেবাৰ খৰচ এতিয়া চাওক 1 কেজি পাতত আমাৰ 6 টকা পৰি গৈছে তোলাওঁতে হাজিৰা দিয়াই হওক ঠিকা দিয়াই হওক 1 কেজিত 6 টকা 7 টকা পৰি গৈছে এতিয়াতো এতিয়া চাওক মইতো এজন নিবনুৱা হ'লোঁ দেই যদি মই চাকৰি কৰিলোহেঁতেন অফিচত কেইটাৰ থাকিলোহেঁতেন মই 9 বজাত গ'লোহেঁতেন গধূলি 5 বজালৈকে ব্যস্ত হৈ থাকিলোহেঁতেন এতিয়া বাগানখন যিহেতু মই এখন মোৰ জীৱিকা হিচাপত লৈছোঁ মই 4 ঘণ্টা ইয়াত সময় দিয়াটো একো ডাঙৰ কথা নহয় গতিকে এই মেচিনটো আকৌ হাতে তুলিব নালাগে আমাৰ বহুত ডাঙৰ কনফিউজ আছে বহুতজনে মই যোগাযোগ কৰিছিলোঁ চাহ খেতিয়কে ধৰ আমাৰ লখিমপুৰত হওক আপোনাৰ বগী নদীত আৰু যোৰহাট আৰু গোলাঘাট বহুত জেগাত আৰু ডিব্ৰুগড়তো মই 2-3 জেগাত মই যোগাযোগ কৰিছিলোঁ তেখেতলোকে এটা কথা খুবেই কয় যে এই মেচিনটোৱে বোলে পাত কাটা পাতৰ প্ৰডাকশ্যন কমি যায় সেইটো মুঠেই ভুল ধাৰণা এটা আছে এতিয়া চাওক মই ইয়াতে দেখাই দিছোঁ আমি হাতে তুলিম যেতিয়া পাতটো এতিয়া চাব এইটো আমি সম্পূৰ্ণ তুলিব নোৱাৰোঁ আমি ইয়াত তুলিব লাগে পাতটো হয় আমি ইয়াত পাতটো তুলিব লাগে তেতিয়া এইটো কি হ'ল তেতিয়া তাত পোখাটো সোনকালে আহিব আৰু ইয়াত যদি ছিঙি দিওঁ আমাৰ পাতটো কি হ'ব ওখোৱা হ'ব ইয়াত হ'ল এইটো টেবুলখন নবনে আৰু এই পাতটো কি হ'ব এইটো ইয়াত যে ছিঙিলোঁ আমি এইটো শুকাওঁতে কেইবাদিনো লাগিব তাৰ শুকোৱাৰ পাছতহে ইয়াত পোখাটো আহিব আৰু মেচিনে যেতিয়া কাটি দিম আমি ইয়াত সমানকে লৈ যাব তেতিয়া ভালকেহে আহিব সেইটো সম্পূৰ্ণ মিছা কথা ভুল ধাৰণা আপুনি ধৰ ইমান দিন মই যোৱা বছৰৰ পৰা ব্যৱহাৰ কৰি আছোঁ যোৱা বছৰৰ পৰা মই ব্যৱহাৰ কৰি আছোঁ প্ৰকৃতৰ যেতিয়া চাহ খেতিয়কসকলে এইটো ব্যৱহাৰ কৰা কৃষকৰ ওচৰলৈ আপুনি যেতিয়ালৈকে নাযায় আপুনি কেতিয়াও ক্লিয়াৰ নহয় সেইকাৰণে মই ক্লিয়াৰ হ'বৰ কাৰণে ইয়ালৈ আহিছিলোঁ ককাইদেউ ওচৰলৈ যে পুৰণা এক বছৰ নেক্সট ছিজনত ব্যৱহাৰ কৰে এই ছিজনটো আপুনি ধুনীয়াকৈ ব্যৱহাৰ কৰি আছে যে একো আপোনাৰ অসুবিধা হোৱা নাই পইচাও বাচিছে পইচাটো বহুত বাচিছে ঠিক আছে আমি এতিয়া চাম ককাইদেউ এজোপা কাটিব আমি এতিয়া মই এইটোকে দেখাইছোঁ আপোনাক এই পোখাটো এইটো চাওক হাতে ছিঙাৰ কাৰণে এনেকুৱা হৈ আছে এইটো এতিয়া মই মেচিনটো কাটি দিম যেতিয়া এইখিনি গোটেইখিনি সমান কৰি লৈ যাব চাব ঠিক আছে বাৰু দিয়ক কাটক আমি দেখুৱাই আছোঁ আপোনাক একদম স্পীড তাৰমানে কি সুন্দৰকৈ একদম সমান হৈ গৈছে ন একদম ধুনীয়া দেখিবলৈ পাইছে আপোনালোকে কি সুন্দৰকৈ সমান হৈ আহিছে টেবুলটো কি ধুনীয়া বনিছে চাওক একদম মজা ক'তো আপোনাৰ এটা গুৰি ফাটিও যোৱা নাই
একদম ধুনীয়াকৈ চাওক কি মজা। সুন্দৰকৈ কাটিছে কিন্তু দেই। ঠিক আছে, অকণমান ৰাখি দিয়ক, আমি টেবুলটো চাই লৈছোঁ। একদম দেখিবলৈ পাইছেনে, একদম কেমেৰা দেখুৱা কি ধুনীয়া এটা সমান লেভেল হৈ গৈছে টেবুলটো, একদম সমান হৈ গৈছে। মানে এটা পোখা থাকি যোৱা নাই, যেতিয়া নেক্সট ব্ৰাঞ্চ আহিব একদম সমানে আহিব ইয়াত। এতিয়া ইয়াত এটা কথা বুজাই দিছোঁ, আপুনি কিন্তু গোটেই মাহটো বা গোটেই ৰাউণ্ডকেইটা কিন্তু মেচিনে কাটিম বুলি নাভাবিব। ইয়াৰ পাছত কি হ'ব, 8-9 দিনৰ পাছত আকৌ পোখাকেইটা ওলাবলৈ, গোটেইখিনি পোখা সমানকৈ নাহিব। এতিয়া ধৰক আপোনাৰ মেচিনেতো নাজানে, চব সৰু ডাঙৰ চব কাটি লৈ যাব হয় ন। গতিকে কি হ'ব, সেইখিনি আপুনি লেবাৰ লগাই এবাৰ মেচিনে হাতেৰে তোলাই দিব, তাৰপাছত আকৌ নেক্সট বাৰ মেচিনটো লগাই দিয়ক। একেবাৰতে যদি ধৰক আপোনাৰ এতিয়া এই পোখাটো, এতিয়া এই পোখাবিলাক আমাৰ লোকচান হৈ যায় যদি বেছি অনবৰত যদি মেচিন লগাই থাকোঁ, এইটো কাটি লৈ যাব, মেচিনেতো নাজানে লৈ যাব সমানকৈ, টেবুলখন বনাই লৈ যাব। গতিকে এই কি হ'ব, হাতে যেতিয়া তুলি দিম নহয় আমি এই পোখাখিনি তেতিয়া বাচি যাব আমাৰ, হয় নাই বাৰু? গতিকে প্ৰত্যেকবাৰ মেচিন লগাম বুলি আপোনালোকে চিন্তা নাভাবিব, পাতটো চাইহে মেচিনটো লগাব। আৰু কোৱালিটিৰ ক্ষেত্ৰত কি কৈছোঁ, এই পাতটো অলপ বাছি দিব। প্ৰথম অৱস্থাৰ কাৰণে অলপ থাকি গৈছে, এইটো প্ৰথম অৱস্থাত বাচিব লাগিব। তাৰপিছত কি হ'ল, হাতে তুলিলে আমাৰ কি হয়, এতিয়া ক'বলৈ বেয়া, এইবোৰ লেবাৰ যেতিয়া তুলিব হাতত একদম এমুঠি, হাততেই ৰঙা হৈ যায় পাতটো, মন কৰিবচোন। পাতটো ৰঙা হৈ যায়, কালাৰ এটা আহি যায়, সেই তাৰমানে পাতটো ডাৱৰীয়া হ'লে বেছি বেয়া হৈ যায়। এতিয়া মেচিনে কাটিলে সেইটো নহয়, চব পাত এখিলা হৈ আছে চব পাতটো। ঠিক আছে, বহুতকেইটা কথা আজি আমি যিহেতু চাহ বাগানত আহি জানিব পাৰিলোঁ। আৰু এই মেচিনটো এটা সুন্দৰ মেচিন, কমটি বাজেটত চাহ খেতিয়কসকলে ল'ব পৰাকৈ। যদি আপোনালোকে এই মেচিনটো যদি আপোনাৰ দৰকাৰ হৈ আছে, আপুনি ধুনীয়াকৈ ল'ব পাৰে। মেচিনটো বহুত ভাল কোৱালিটি হয় আৰু লং টাইম কম পইচাত আপোনালোকে লং টাইম ব্যৱহাৰ কৰিব পাৰিব। ফোন নম্বৰটো মই দি দিছোঁ, মই দাদাৰ যোনখন দোকানৰ পৰা আনিছিলে দোকানখনৰ ফোন নম্বৰটো মই লগাই দিছোঁ। যদি আপোনালোকৰ এই মেচিনটো দৰকাৰ হৈছে বা ল'ম বুলি ভাবি আছে, যোগাযোগ কৰি আপোনালোকে দাম দৰ পাতি তেখেতৰ পৰা সুন্দৰকৈ ল'ব পাৰিব। আৰু ভিডিঅ'টো যথেষ্টখিনি দীঘলীয়া হৈ গৈছে, আৰু বেছি দীঘলীয়া নকৰোঁ। আৰু ভাবিছোঁ যদি আপোনালোকে মনত কিছুমান ডাউট আছে, আপোনালোকৰ এৰিয়াত যদি পুৰণা মানুহে যিকোনো মেচিন চলাই আছে, তেওঁলোকক যোগাযোগ কৰি ল'ব পাৰে যে মেচিনটো কোৱালিটি কেনেকুৱা, কিবা লোকচান হ'ব নে লাভ হ'ব। তাৰপিছত যেনেকৈ ককাইদেউ আজি 2 বছৰ হৈছে, আপোনালোকে যোগাযোগ কৰি এনেকৈ পুৰণা এজন কৃষকৰ পৰা জানি লৈ মেচিনটো ল'ব পাৰিব। নহয়, এতিয়া চাওক, এনেকুৱা ধৰণৰ দুশ্চিন্তাবোৰ মই কৈছোঁ। এতিয়া ধৰক আপোনাৰ 10 বিঘা বাগান আছে, 10 বিঘাত তেনেকুৱা 3টা মেচিন লৈ লওক। 3টা মেচিন লৈ লওক, আপুনি এসপ্তাহত পাতটো শেষ কৰি দিলে, লগে ড্ৰপ মাৰি দিলে, হয় নহয়? এই ড্ৰপ মাৰি দিলে লগে ইয়াত কিন্তু ফাংগিচাইডৰ দৰবখিনি মাৰিব লাগিব। গোটেই চিঙাৰ পাছত এই মেচিনে কটাৰ পাছত ফাংগিচাইড দৰবখিনি মাৰিব। সেইখিনি আপোনালোকে ফাংগিচাইডটো কি মাৰিব লাগিব গম পাইছে আৰু, পাবই মেচিনটোৰ বিষয় লৈ আহিছোঁ। আমাৰ কৃষক ৰাইজে বুজিব এইটো কি, হয় নহয়? মুঠতে আপোনাৰ 10 বিঘা মাটি থাকিলে এনেকুৱা 3টা মেচিন হ'লে দৰকাৰ নাই, চিন্তা কৰিবলগীয়া দৰকাৰ নাই। দৰব মাৰিক আপুনি এসপ্তাহ তাৰপাছত নিশ্চিন্ত বহি থাকক, বেলেগ কাম কৰি থাকক। ঠিক আছে, কথাটো বুজিছে নাই? আপুনি পাতখিনিটো ছিঙি শেষ কৰিলে, দৰবো মাৰি শেষ কৰিলে, বাগানখনলৈ আপুনি এসপ্তাহ দৰব মৰাৰ পাছত নাহিলেও হ'ব। এসপ্তাহ পাছত আহক, সৰু সেই যিখিনি 2-এটা দীঘল হৈছে সেইখিনি লেবাৰ লগাই ছিঙাই দিয়ক, আকৌ নেক্সট মেচিন লগাওক। আৰু এটা কথা কৈছোঁ, যিটো পাতত আপোনাৰ হাতে ছিঙিলে 1.5 কুইণ্টেল ওলাব পাত, তাত অনায়াসে আপুনি 2 কুইণ্টেল পাব এই মেচিনটো কাটিলে। সেইফালৰ পৰা বেনিফিট। ঠিক আছে, আপোনালোকে যদি মেচিন লগাই আপোনাৰ পাতৰ কোৱালিটি বাঢ়িবহে, কমি নাযায়। য'ত আপোনাৰ 1.5 কুইণ্টেল তাত 2 কুইণ্টেল লাভ, আপোনালোকৰ লাভহে হ'ব, নিশ্চিন্ত মনে ওলাব। ভিডিঅ'টো বহুতখিনি দীঘলীয়া হৈছে, বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি সবিশেষ এই মেচিনৰ বিষয়ে জানিবলগীয়া আছে, ফোন নম্বৰটো দি দিছোঁ, আপোনালোকে যোগাযোগ কৰি ল'ব। আৰু যদি আৰু বেছি জানিবলগীয়া থাকে, মোৰ লগতো যোগাযোগ কৰিব পাৰে। আৰু সবিশেষ জানি আপোনালোকে মেচিনটো ল'ম বুলি ভাবিছে, ল'ব পাৰে। সিমানে ক'লোঁ, ভিডিঅ'টো জয় হিন্দ, জয় কিষাণ, নমস্কাৰ।